ইজতেমাৰ প্ৰথম দিন আজি একেলগে আমি প্ৰায় মোৰ এটা আইডিয়াত 50,000 মান মানুহ একেলগত আমি নামাজ আদায় কৰিছোঁ, জুমাৰ নামাজ। বিশেষ মানুহ আহিব পৰা নাই এতিয়ালৈকে, তেওঁলোকে আহিব বহুত বিভিন্ন জেগাৰ পৰা। আৰু আজি জুমাৰ নামাজ একেলগত পঢ়ি বহুত আনন্দিত হৈছোঁ। আৰু ইজতেমা বুলি ক'লে আমাৰ চবৰে মনত এটাই মনত ভাল লাগে যে ইজতেমা বুলি ক'লেই মানে ফূৰ্তি ভাৱ। আৰু ইজতেমাত ইনশাআল্লাহ আৰু মানুহ আহি আছে। ইনশাআল্লাহ আশা কৰোঁ এই আমাৰ ইজতেমাত প্ৰায় 5 পৰা 6 লাখ মানুহ আহিব ইনশাআল্লাহ। ইনশাআল্লাহ আপোনালোকৰ দোৱাত, আল্লাহৰ দোৱাত ইজতেমা আমি যিভাৱে আৰম্ভ কৰিছোঁ, আমাৰ জিম্মাদাৰী সেই হিচাপে আমি জিম্মাদাৰী আদায় কৰিছোঁ। সেই অনুপাতে আপোনাৰ যি আশা কৰিছিলোঁ সেই মানুহ আহিছে। এতিয়ালৈ আধা মানুহ আহিছে আৰু আধা মানুহ আহিব পাৰি আছে। এইটো নৰ্থ ইষ্ট হয়, উত্তৰ পূৰ্বাঞ্চলৰ ইজতেমা হয়। ইয়াৰ পৰাই আমাৰ নৰ্থ ইষ্টৰ সকলো ডিষ্ট্ৰিক্টে সহযোগ কৰিছে। ইয়াৰ ইজতেমাত আপোনাৰ কাম কাজৰ পৰা ধৰি মানুহৰ টকা পইচা পৰা বা যি অন্যান্য সাহায্য আগবঢ়াইছে। একচুৱেলি আমাৰ যিটো পেণ্ডেল বনাইছোঁ, ইনশাআল্লাহ পেণ্ডেলৰ পৰা মানুহ বেছি হৈ যাব। আৰু ইয়াৰ পৰা আপুনি এই ইজতেমাৰ পৰা আমি এটাই আশা কৰোঁ যে আমাৰ ইজতেমাৰ পৰা মানুহৰ যি বেয়া বস্তু, বেয়া ভাৱ সেইবিলাক আঁতৰিব আৰু ভাল আদৰ্শ দিব। ভাল আদৰ্শবিলাক আমাৰ জনসাধাৰণে ল'ব। আৰু ইজতেমাৰ জৰিয়তে গোটেই অসমবাসী আৰু গোটেই মানৱ জাতি যাতে এটা সুপথ পায় বা ভাল নিজৰ নিজৰ ধৰ্ম গ্ৰহণ কৰিব পাৰে, সু নাগৰিক হিচাপে পৰিচালিত হ'ব পাৰে, তাই আমি আশা কৰোঁ। আলহামদুলিল্লাহ, আমাৰ ইজতেমা বহুত আশাৰে আমি এই জালুগুটিত মৰিগাঁও জিলাৰ হৈ এই ইজতেমা পূৰ্ব ভাৰতত আয়োজন কৰা হৈছে। আমাৰ লক্ষ্য যাতে গোটেই পূৰ্ব ভাৰতৰ যিমান মানুহ আছে সকলো মানুহৰ মাজত ধৰ্মীয় নৈতিক জ্ঞান আহি যায়। মানুহৰ মাজত যাতে সকলোৰে মাজত এটা শান্তি পৰিৱেশ সৃষ্টি হয়। ধৰ্মৰ যি বান্ধন, এই কথাটো যাতে সকলোৱে বুজি পায়, তাৰেই আশাৰে আমি সকলোৱে একগোট হৈ এই ইজতেমা আয়োজন কৰিছোঁ। ইয়াত ধৰ্ম নিৰ্বিশেষে ইয়াত মুছলমানৰ লগত হিন্দু ধৰ্ম অৱলম্বী সকলেও বহুতো মানুহে আমাক সহযোগিতা কৰিছে, বাঁহ দিছে, পেণ্ডেল বনাইছে আৰু অহৰহ দিনে ৰাতিয়ে আমাৰ লগত লাগি কাম কৰি আছে, যাতে আমাৰ মাজত এটা বিশ্বৰ শান্তি পৰিৱেশ সৃষ্টি হৈ যায়। এই আমাৰ লক্ষ্য হ'ব। আখেৰি দোৱা আমাৰ 14 তাৰিখে দিনৰ 10 বাজিত শেষ হ'ব। তাত প্ৰায় দোৱাত অংশ ল'বৰ কাৰণে অনুমান হয় 6-7 লাখ মানুহ আহি আমাৰ অঞ্চলৰ ইয়াত জমা হ'ব। আমি গোটেই বিশ্ববাসীৰ শান্তিৰ বাবে সমূহীয়া ভিত্তিত এই পেণ্ডেলৰ তলতে আমি সকলোৱে